গাইছ এয়া আমি দিনটো ফাকুৱা চকুৱা খেলাৰ অন্তত আমাৰ কাষৰে জামুগুৰিত ফাকুৱা মহাৰ মানে দৌল উৎসৱ মেলা হয়। এই মেলা চাবলৈ ৰাতি গ'লোঁ। ৰাতিৰ দৃশ্য দেখুৱাইছোঁ। আমি যোৱা সময়ত মানুহবোৰ আহিয়ে আছে মাত্ৰ, আৰু এই লগতে আহিছে মীনা বজাৰ। এইবোৰ আমি উপভোগ কৰিলোঁ। খুব সুন্দৰ খেল এভাগ, মানে 10 টকাত 6টা বিংগুটি দিয়ে সোমাব লাগে, যদি পাৰে কণী পায়। আৰু আমি প্ৰায় 70-80 টকামান খেলিলোঁ, মাত্ৰ 3টা কণী পালোঁ। আৰু এয়া এটা চখ, খুব ভাল লাগে খেলি। এয়া ভতিজাটোও মাৰিছে, ভতিজীও মাৰিছে, ভাইটিয়ে মাৰিছে। মই মাত্ৰ 2টাহে মাৰিছোঁ গাইছ। আৰু এইবোৰ দেখিছে নহয়, ৰমক জমক বেলুনে, চকৰিয়ে, বেগে, কি লাগে ভেৰাইটিছ সকলো ধৰণৰ বস্তু পোৱা যায়। মেলাভাগ সৰু যদিনো যথেষ্ট আনন্দ বজাৰো আহিছে, আনন্দ মীনা বজাৰ আহিছে। এয়া আপোনাৰ যিখিনি প্ৰয়োজনীয় লাগে, এয়া ভতিজা একদম আনন্দ উল্লাসত খেলি আছে, জঁপিয়াই জঁপিয়াই। এয়া দেখিছেনে নাই, বা কি তাৰ জঁপিয়ন! এয়া দেখিছেনে নাই, একদম মানে পূৰা আৰু কৈ লাভ নাই, আৰু পূৰা মানে মনোৰঞ্জন কৰিছে, এনজয় পূৰা কৰিছে। আৰু তেওঁ পূৰা ভালকৈ খেলিছে। ঘৰত অহা নামেই নলয়। প্ৰতিটো বস্তুতে উঠিব লাগে, প্ৰতি বস্তু খেলিব লাগে, মানে পূৰা খেলি আছে। তাৰপৰা আনিব পৰা নাই, বহুত সময় ৰ'ল, প্ৰায় 45 মিনিটমান। তাতে 50 মিনিট, আধা ঘণ্টামান থাকিব লগা নাহে। কি যে পানী। তাৰপিছত আকৌ ময়ো লগতে উঠি দিলোঁ জাহাজত, ট্ৰেইন সেইখন। ভালে লাগে বাৰু উঠি, কিন্তু হ'লেও আৰু সৰু ল'ৰা ছোৱালীৰ বস্তু নুঠিলেও নহয়। ভতিজা ভতিজী আৰু মই উঠিলোঁ আৰু 3টা উঠি অকণমান ময়ো লগতে আনন্দ কৰিলোঁ আৰু ফূৰ্তি কৰিলোঁ। ফূৰ্তি ফাৰ্তা যথেষ্ট মানুহে ইয়াত ওপৰৰ পৰা দেখুৱাইছোঁ। সেইটো মানে ইয়াত আৰম্ভ হ'ল, ধুনীয়া লাগিছে চলাই। এইবোৰে আৰু মেলা বুলি ক'লে টকা, মাথো টকা আৰু টকা। সদায় এটাই প্ৰশ্ন হয়, এদিনহে এদিনহে। কিন্তু এদিন বুলি কওঁতে ইমানটা উৎসৱ আহে আমি নিজেই নাজানো। সকলোতে যায়, মাথো যায়, আৰু নগ'লেওতো উপায় নাই। কাষতে হ'ব যেতিয়া সকলোৱে যাব, নগৈ নোৱাৰি। আমিও গ'লোঁ আৰু সেয়া নামিলোঁ। নামি মেলি আহি আকৌ অকণমান বজাৰ ঘূৰি মেলি কিনো খাম, কিনো ঘূৰিম, কি কৰিম, লাষ্টত আৰু চাওমিনে আৰু ফাষ্টফুড দোকানত সোমাই চাওমিন খালোঁ, চিকেন চাওমিন। ভালেই বনাইছে বাৰু, অস্থায়ী হ'লেও খাবলৈ বেয়া লগা নাই। খাই কৰিলোঁ। আকৌ পুনৰ অহা সময়ত আকৌ এবাৰ ট্ৰাই কৰিলোঁ খেলটো, তেতিয়া আকৌ এটা পালোঁ কণী। এয়া আজিলৈ আহিছোঁ, বাই বাই।